আজি আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ ওলগ যাচিছোঁ, শুভেচ্ছা যাচিছোঁ। আৰু আজিৰ এই পবিত্ৰ ক্ষণত আমি এটা কথাকেই ক'ম, জুবিনবিহীন প্ৰথমটো ভোগালী আমি পাৰ কৰিলোঁ। গতিকে সঁচাকৈ এইটো প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বাৰুকৈ মনত পৰিছে। আৰু জুবিন গাৰ্গ যে আমাৰ মাজত নাই, আমি অত্যন্ত মৰ্মাহত, ব্যথিত। আৰু সেই জুবিনৰ আত্মাই শান্তি লভক বুলি ভাবিয়ে আমি এগছি ধুবুৰী সাহিত্য সভাৰ বাকৰিত আমি বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰে বাবে আমি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু অসমবাসী তথা অসম চৰকাৰৰ ওচৰত আমি আবেদন জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ ওচৰত, জুবিন গাৰ্গৰ যি মৃত্যু হ'ল ছিংগাপুৰত যোৱাৰ পিছত, যি কি নহওক চৰকাৰ আছে, ন্যায়িক প্ৰক্ৰিয়াৰ মাজতে চলি আছে। এতিয়া যিহেতু আইনী প্ৰক্ৰিয়াত গুচি গৈছে বস্তুটো, আমি ভাবোঁ ন্যায়ালয়ে ইয়াৰ উচিত তদন্ত কৰি বিচাৰ প্ৰক্ৰিয়াত আগবঢ়াই নিব। আৰু জুবিনৰ হত্যাত যিসকল জড়িত আছে তেওঁলোক উচিত শাস্তি পাব আৰু আমি অসমবাসী ন্যায় পাম বুলি আমি আশাবাদী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।